যিসকলে অসম চৰকাৰৰ বিভিন্ন চাকৰিৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে ভাল খবৰ যিসকল ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হয় তো আসাম গভৰ্ণমেণ্টৰ APSC এ কণ্ডাক্ট কৰা এটা এক্সাম হ'ল APGCL যিটো আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন লিমিটেডৰ হয় ঠিক আছে তো তাৰে এবাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰিঙৰ পোষ্ট ওলাইছে তাতে ইলেক্ট্ৰিকেলৰ 10টা পোষ্ট মই কৈ দিছোঁ একবাৰ মেকানিকেলৰ 6টা ইনফৰমেশ্যন টেকনলজিৰ 3টা ইনষ্ট্ৰুমেণ্টেশ্যনৰ 2টা চিভিলৰ 10টা পোষ্ট আৰু হিউম্যান ৰিসোৰ্সৰ 4টা ঠিক আছে তো টোটাল 35 মান পোষ্ট আছে ঠিক আছে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব সো এসিস্ট্যান্ট ম্যানেজাৰ যোনটো ইলেক্ট্ৰিকেল তাতে তোমালোকৰ ডিগ্ৰী বিটেক লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স এই দুটা ব্ৰাঞ্চ মেকানিকেলত কি লাগিব মেকানিকেল ব্ৰাঞ্চৰ পৰা বিটেক লাগিব বা BE তাৰপিছত ইনষ্ট্ৰুমেণ্টেশ্যন ব্ৰাঞ্চটো লাগিব IT যোনটো পাৰ্ট ITত লাগিব তোমালোকৰ BE বা বিটেক ইন কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং বা ইনফৰমেশ্যন টেকনলজি ঠিক আছে তাৰপিছত সিভিলৰ কাৰণে সিভিল ব্ৰাঞ্চত আৰু যোনটো HR হিউম্যান ৰিসোৰ্স তাতে MBA বা PGDM ডিগ্ৰী ঠিক আছে তো তেনেকুৱা লাগিব আৰু এই যোনটো জব এই জবটো এপ্লাই কৰিবৰ কাৰণে তোমালোকৰ এজ লিমিট 21 ৰ পৰা 38 মানে 29 বছৰলৈকে এপ্লাই কৰিব পাৰে এজ ৰিলেক্সেশনো থাকে দুটা এক্সাম হয় ইয়াতে এটা যোনটো জেনাৰেল ষ্টাডিজ পেপাৰ 1 হয় তাতে সবৰ কাৰণে সেম পেপাৰ হয় তাতে মানে যিমলে জেনাৰেল ষ্টাডিজ আহিব যেনেকৈ ধৰা ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান পলিটিক্স জিওগ্ৰাফি ইকনমিক্স আসাম জিকে খিনি কাৰেন্ট এফেয়াৰ্স তাৰ উপৰি মেথছ ৰিজনিং গুটেখিনি সেকেন্ড আহিব কি তোমালোকৰ এটা ডিপাৰ্টমেন্ট স্পেচিফিক যেনেকৈ সিভিলৰ কাৰণে সিভিল ইঞ্জিনিয়াৰিং পেপাৰ ঠিক আছে মোৰ ওচৰত প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ খিনি আছে কাৰোবাক যদি লাগে মোক কমেন্ট কৰিবা মই তোমালোকক এটা ভিডিও বনাই দেখাই দিম সিমিলাৰলি জিএস পেপাৰখন যদি অলপ মই এনালাইসিস কৰি দিব লাগে তোমালোকে ক'বা আৰু মই প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন খিনিও দেখাই কোৰ পৰা কিমান আহিছে এটা ভিডিও কৰি দিম আৰু আমাৰ মহাবাহু বেটছ আছে যত আসাম গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ জেনাৰেল ষ্টাডিজ পাৰ্ট গুটেখিনি জিকে ৰিজনিং ইংলিশ মেথছ গুটেখিনি কভাৰ আপ কৰি দিয়া হয় জয়েন হ'বৰ কাৰণে মেথছ এণ্ড ফিজিক্স পেপাৰত যাব পাৰা যিকোনো চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আমাৰ ফালৰ পৰা এটা ভাল খবৰ আমি বহুত কষ্ট কৰি দুটা সেট বনাইছো এটা হল যিকোনো চৰকাৰী চাকৰিৰ বাবে হেয়া এডিআৰই হক APSC বা APSC প্ৰিলিমছ বা আসাম পুলিচ SI SSC ষ্টেট মানে সেন্ট্ৰেল লেভেলৰ SSC সিলেবাসৰ ওপৰত বনোৱা হৈছে সেইখিনি সিলেবাসৰ গুটেখিনিত কভাৰ আপ হৈ যায় SSC তাৰ পিছত আপোনাৰ ৰেলৱে NTPC এই গুটেবিলাকৰ কাৰণে আমাৰ এটা সেট বনোৱা হৈছে মাষ্টাৰ বুকস যত আমাৰ কোৱান্ট ৰিজনিং থাকিব ইংলিশ জিকে কম্পিউটাৰ সায়েন্স এই গুটেখিনিৰে এটা সেট বনোৱা হৈছে ঠিক আছে এই সেটটো আপোনালোকে ল'ব পাৰিব এই সেটটো মই আপোনালোকক দেখাই দিও মাষ্টাৰ সিৰিজ প্ৰথম মাষ্টাৰ সিৰিজৰ আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সাম আৰু SSC ৰ বাবে দেখাইছো যত কোৱান্ট আৰু SSC ইংলিশ ৰিজনিং আৰু জেনাৰেল এৱাৰনেস এই গুটে 4খন কিতাপ পাব 4খন ই-বুক এটা ই-বুকত আপোনাৰ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে যেনেকৈ জেনাৰেল এৱাৰনেছৰ হিষ্ট্ৰী জিওগ্ৰাফি পলিটি প্ৰত্যেকটো চেপ্টাৰ পাব গুটেখিনি মানে প্ৰায় 1000 মান বুক মানে এটা চেপ্টাৰৰ পৰা হিষ্ট্ৰী এটা চেপ্টাৰ পলিটি এটা চেপ্টাৰৰ পৰা আপোনাৰ থিওৰি দিয়া আছে ইম্পৰ্টেন্ট যিমান এক্সাম প্ৰিভিয়াছ ইয়াৰ গুটে কোৱেশ্চন বিলাক চাই থিওৰি দিয়া আছে সেই থিওৰিখিনি পঢ়ি চেপ্টাৰটো পঢ়িয়ে তাৰ তলত এটা চেপ্টাৰ 200 মান MCQ দিয়া আছে এই গুটেখিনি কৰিব পাৰিব প্ৰত্যেক সাবজেক্টতে হেনেকে কোৱান্ট ইংলিশ ৰিজনিং জেনাৰেল এৱাৰনেছ সিমিলাৰলি যোনে বেংকিংৰ কাৰণে পঢ়ে স্পেশালি মই যেটো বেংক কোৱালিফাই হয় তো বেংকিংৰ কাৰণে কোৱান্ট ৰিজনিং ইংলিশ তাৰপিছত জেনাৰেল এৱাৰনেছ কম্পিউটাৰ এই গুটেখিনিৰে হেনেকুৱা সেট বনাই দিয়া হৈছে এই গুটেখিনি আমাৰ মেথছ এণ্ড ফিজিক্স আপত গৈ ই-বুক আপোনালোকে ডাউনলোড কৰক বহুত ইম্পৰ্টেন্ট এক্সামৰ বাবে এই গুটে মানে PYQ ৰ ওপৰতে বেছ কৰি বনোৱা হৈছে ইয়াতো প্ৰত্যেক চেপ্টাৰৰ পৰা আপুনি 200 মান MCQ পাব এটা সাবজেক্টৰ ঠিক আছে ইংলিশৰ যেনেকৈ RC পাই যাব 1000 মান পাজল পাই যাব 1000 মান সব বস্তু পাই যাব ঠিক আছে তো এখিনি আপোনালোকে লৈ লওক সিমিলাৰলি আৰু দুটামান আমাৰ কোৰ্স আছে আৰু দুটামান আমাৰ গভৰ্ণমেণ্ট এক্সামৰ কাৰণে কোৰ্স আছে প্ৰথম মক টেষ্ট সিৰিজ যিকোনো গভৰ্ণমেণ্ট এক্সাম দিয়াৰ আগতে আমি মক টেষ্ট দিব লাগে ঠিক আছে কাৰণ আমি তেতিয়াহে গম পাম আমাৰ এই আগৰ কেখন আপোনাৰ ই-বুক হয় কিন্তু আমি পৰীক্ষা দিয়া নিচিনাকৈ মক টেষ্ট দিব লাগিব তো তাৰ বাবে আমাৰ এটা মক টেষ্ট সিৰিজ GS ৰ বাবে আছে প্ৰায় 5000 মান MCQ ঠিক আছে এই মক টেষ্ট সিৰিজটো আপোনালোকে ল'ব পাৰিব যিকোনো চৰকাৰী চাকৰিৰ বাবে ঠিক আছে বেংকিংক বাদ দি কাৰণ বেংকিংত এবিলাক বস্তু নাহে জিকে তো GS পাৰ্টৰ পৰা হিষ্ট্ৰী জিওগ্ৰাফি পলিটি ইকনমিক্স আৰু আসাম জিকেও ইনক্লুডেড আছে ঠিক আছে ষ্টেটিক জিকে প্ৰত্যেকখিনিৰ পৰা 5000 MCQ বনাই দিছো এটা চেপ্টাৰৰ পৰা মানে 100 এনেকুৱা MCQ বনাই দিয়া হৈছে এটো আপোনালোকে নিজে পৰীক্ষা দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব আৰু PDF ও পাব তো এই গুটেখিনি
A to GS ৰ মক টেষ্টটো ল'ব পাৰিব আৰু তাৰপিছতে আমাৰ আৰু কি আছে এই গোটেইখিনি বস্তু আপোনালোকে ল'ব পাৰিব ইয়াৰ উপৰি আপোনালোকৰ আমাৰ আৰু কিছুমান কোৰ্চ আছে যেনেকৈ আমাৰ মেথছ এণ্ড ৰিজনিং যিকোনো চৰকাৰী চাকৰিৰ বাবে আছে এই গোটেইখিনি বস্তু আপোনালোকে মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰক গুগল প্লে ষ্টৰত গৈ এই এপটো ডাউনলোড কৰক যোনটো 10K প্লাছ ডাউনলোড আছে 4.4 ষ্টাৰ ৰেটিং আৰু তাত গৈ আপোনালোকৰ যোনটো কোৰ্চ লাগে এটা আছে বেংকিং SSC তো তাত এবাৰ ক্লিক কৰি চাওক এটা আছে আসাম জবছ দুটা মেনিউ আছে